বৰপেটা ৰোডৰ পৰ্যটনস্থলীত বালি মাফিয়াৰ সন্ত্ৰাস বাৰাপেটা কেটেল ফাৰ্মৰ সমীপৱৰ্তী অঞ্চলত অবৈধ খনন বালি মাফিয়াৰ জনক জয়ন্ত আৰু ৰফিকৰ নেতৃত্বত বালি খনন চলিছে অবৈধভাৱে নিতৌ 30ৰ পৰা 40খনকৈ ডাব্বাৰেৰে বেকি নৈত অবৈধ খনন চলাইছে বৰপেটা জিলা আমচুৰ একাংশ বিষয়ববীয়াই খহনীয়া অঞ্চল পৰিদৰ্শন কৰে ঘটনাস্থলী পৰিদৰ্শনৰ সময়তে উন্মোচিত হয় অবৈধ খননৰ কথা বন বিভাগ আৰু স্থানীয় প্ৰশাসনক মেনেজ কৰি খনন চলোৱাৰ অভিযোগ উঠিছে শীঘ্ৰে এই খনন কাৰ্য বন্ধ কৰাৰ দাবী উত্থাপন কৰিছে বৰপেটা জিলা আমচুৰ নেতৃত্বই মতে আমি জানিব পাৰা মতে এতে বহুদিন ধৰি আমাৰ অবৈধ খনন কাৰ্য চলি আছে এই অবৈধ খনন কাৰ্যৰ কাৰণে আমাৰ যি সৌন্দৰ্য আমাৰ কেটেল ফাৰ্ম বাৰাপেটা কেটেল ফাৰ্মৰ যি সৌন্দৰ্য আছিল আমি পৰ্যবেক্ষকসকলে এতে আগতে ঘূৰিবলৈ আহিছিল ফুৰিবলৈ আহিছিল কিন্তু এতিয়া আমাৰ কেটেল ফাৰ্মৰ এনেকুৱা এটা অৱস্থা হৈছে এই কোৱাৰীৰ কাৰণে আমি এতিয়া এজন মানুহো নাহে আগতে এইটো এটা সৰু সুৰা এটা বৰপেটা ৰোডৰ পৰ্যটনস্থলীত বালি মাফিয়াৰ সন্ত্ৰাস বাৰাপেটা কেটেল ফাৰ্মৰ সমীপৱৰ্তী অঞ্চলত অবৈধ খনন বালি মাফিয়াৰ জনক জয়ন্ত আৰু ৰফিকৰ নেতৃত্বত বালি খনন চলিছে অবৈধভাৱে নিতৌ 30ৰ পৰা 40খনকৈ ডাব্বাৰেৰে বেকি নৈত অবৈধ খনন চলাইছে বৰপেটা জিলা আমচুৰ একাংশ বিষয়ববীয়াই খহনীয়া অঞ্চল পৰিদৰ্শন কৰে ঘটনাস্থলী পৰিদৰ্শনৰ সময়তে উন্মোচিত হয় অবৈধ খননৰ কথা বন বিভাগ আৰু স্থানীয় প্ৰশাসনক মেনেজ কৰি খনন চলোৱাৰ অভিযোগ উঠিছে শীঘ্ৰে এই খনন কাৰ্য বন্ধ কৰাৰ দাবী উত্থাপন কৰিছে বৰপেটা জিলা আমচুৰ নেতৃত্বই মতে আমি জানিব পাৰা মতে এতে বহুদিন ধৰি আমাৰ অবৈধ খনন কাৰ্য চলি আছে এই অবৈধ খনন কাৰ্যৰ কাৰণে আমাৰ যি সৌন্দৰ্য আমাৰ কেটেল ফাৰ্ম বাৰাপেটা কেটেল ফাৰ্মৰ যি সৌন্দৰ্য আছিল আমি পৰ্যবেক্ষকসকলে এতে আগতে ঘূৰিবলৈ আহিছিল ফুৰিবলৈ আহিছিল কিন্তু এতিয়া আমাৰ কেটেল ফাৰ্মৰ এনেকুৱা এটা অৱস্থা হৈছে এই কোৱাৰীৰ কাৰণে আমি এতিয়া এজন মানুহো নাহে আগতে এইটো এটা সৰু সুৰা এটা পিকনিক প্লেচ আছিল আজি এই পিকনিক প্লেচটো আজি একমাত্ৰ এই অবৈধ কোৱাৰীৰ কাৰণে আমাৰ পিকনিক প্লেচটো একদম নাইকিয়া হৈ গ'ল তেওঁলোকে বৈধ বুলি কয় নিজৰ ভুলটো নিজে কোনোদিন নধৰে কাৰণ চাওক আজি জানো অফেন্সত বস্তুটো চলি আছে কিন্তু অফেন্সত চলিলে বস্তুটোত আমাৰ জিচিবি লগোৱাৰ কোনো পাৰ্মিশ্যন নাই কিন্তু এওঁলোকে জিচিবি লগোৱাই যি ধৰণে যি পৰিমাণৰ খনন কাৰ্য কৰি আছে তাৰ ফলত কেইদিনমান পিছত কি হ'ব আমাৰ যিখিনি আমাৰ অঞ্চল আছে অঞ্চলত কি হ'ব গৰাখহনীয়াৰ এটা সৃষ্টি হ'ব গৰাখহনীয়া সৃষ্টি হোৱাৰ পিছত কি হ'ব আমাৰ যি কৃষকসকল আছে কৃষকসকলৰ যি ভূমি আছে ভূমিবিলাক নাইকিয়া হৈ যাব নদীৰ মাজত নদীৰ বুকুত ডুব খাই যাব তাৰপিছত কৃষকসকলে কি হ'ব কৰ্মসংস্থানৰ পৰা এটকা উপাৰ্জন কৰিব নোৱাৰে চৰকাৰে এফালৰ পৰা নদী বান্ধি আছে আৰু এফালৰ পৰা খনন কাৰ্য কৰি আমাৰ যি বকি নদীৰ যি সৌন্দৰ্য এই সৌন্দৰ্যক ধ্বংস কৰি আছে আমাৰ পুৰা অঞ্চলটোক একদম ধ্বংসৰ পিনে গৈ আছে চাওক আমাৰ বৰপেটা ৰোডৰ উত্তৰ আৰু পশ্চিম প্ৰান্তত এটা বেকি নৈ আছে অসমৰ সকলোৱে জানে কিন্তু বেকি নৈত দৈনিক দিনে তেওঁলোকে যি অবৈধ খনন কাৰ্য চলি আছে বেকিৰ বুকুৰ মাজত প্ৰথমতে নিন্দাৰ ধিক্কাৰ জনাইছোঁ এই বিভাগীয় কৰ্তৃপক্ষই এতিয়ালৈকে কোনো দায়িত্ব লোৱা নাই আৰু প্ৰতিবাৰে আমি প্ৰতিবাদ কৰি আহিছোঁ কিন্তু তথাপিও বিভাগীয় কৰ্তৃপক্ষই চৰকাৰে তেওঁলোকে গুৰুত্ব আৰোপ কৰা নাই আমি অনুমান কৰিছোঁ বিভাগীয় কৰ্তৃপক্ষ বিডিও অফিচাৰ ৰেঞ্জাৰক মেনেজ কৰি এইবোৰ চলি আছে নেকি বেকিৰ বুকুত কেনেকৈ জেচিবি আৰু ককলেনেৰে তেওঁলোকে অবৈধভাৱে খনন কৰিব পাৰে কোনখন লত আছে আজি এতিয়ালৈকে চলি আছে আমি প্ৰতিবাৰে আমি প্ৰতিবাদ কৰোঁ আমাক কাণ সাৰ দিয়া নাই গতিকে এইবোৰ অনতিপলমে বন্ধ হ'ব লাগে বন্ধ নহ'লে আমি বৰপেটা জিলা আমচুৰ তৰফৰ পৰা গণ আন্দোলন কৰিম ৰাইজৰ সহযোগত যেনে তেনে বন্ধ কৰিব লাগিব আৰু সদায় আৰু এটা কথা আপোনালোকে জানে এই বাৰাপেটা যদি কেটেল ফাৰ্ম আমাৰ এটা আৱেগ আমাৰ এইখন উত্তৰ পূৰ্বাঞ্চল অঞ্চলৰ এটা আৱেগ এই আৱেগক লৈ খেলি আছে যি সময়ত এই কেটেল ফাৰ্মটো চৰকাৰে সুৰক্ষা দিব লাগে সেই সময়ত কেটেল ফাৰ্মৰ বুকুৰ মাজেদি তেওঁলোকে ডাম্পাৰ ট্ৰেক্টৰ জিচিবি লৈ গৈ আছে দুৰ্ভাগ্যজনক কথা হয় আজি চাওক সংবাদ মাধ্যমৰ মানুহ অহাৰ পিছত বন্ধ কৰিছে কাৰণ তেওঁলোকে পুলিচ তেওঁলোকে যে আপোনাৰ ফৰেষ্টাৰ আৰু ৰেঞ্জাৰ হওক বিট অফিচাৰক তেওঁলোকে যে মেনেজ কৰি চলি আছে সেইটো আমি অনুমান পাইছোঁ জয়ন্ত ৰথিক পাঠশালা কেতিয়াৰ পৰা চলি আছে একমাহ ডেৰমাহ 40 দিনমান হ'ল নেকি আজি কিহৰ কাৰণে বন্ধ আছে আজি আমাৰ যে সেইদিনা ডাম্পাৰত এক্সিডেণ্ট হৈছিল সেই মৃতকৰ সৎগতিৰ আত্মাৰ শান্তিৰ কাৰণে আমি বন্ধ কৰি ৰাখিছোঁ সেইটো কথা প্ৰতিবাদৰ কাৰণে বন্ধ হৈছে নেকি প্ৰতিবাদৰ কাৰণে নহয় এইটোতো ইলিগেল নহয় অবৈধ নহয় ন কাগজ পত্ৰ ডকুমেণ্টছ আছে এইটো প্ৰতিবাদৰ কাৰণে নহয় আমি তেওঁৰ মৃতকৰ আত্মাৰ শান্তিৰ কাৰণে ৰাইজেও বিচাৰিছে আমিও বিচাৰিছোঁ আমাৰ মহলৰ কথা সেইটোৱে
আত্মাৰ শান্তিৰ কাৰণে গৰা খহনীটো চবতে হৈ আছে, মাজুলীতেও হৈ আছে, একলাতে আমাৰ ইয়াতে হৈছে সেইটোতো নহয়, হৈ আছে। সেইটো চৰকাৰে বুজিব, প্ৰতিৰোধ কৰিব, চৰকাৰে কৰিব। ইয়াতে ৰয়েলিটি দিয়া হৈছে, এইটোতো অবৈধ নহয়, মই দবাত কৰিব আহিছোঁ, এইটোতো নহয়। আমি ৰয়েলিটি দিছোঁ, পাৰ্মিশ্যন দিছে, তাৰপিছতে কৰা হৈছে। 18 চন সেইটো নাজানো, মই এটা সাধাৰণ কৰ্ম